প্রভাতি ঘুরে তবু তোমাকে মোর কথা প্রতি মেঘারি নিঘা জুড়ে তবু তোমাকে মোর দেখা। হয় আমি জনকল্যাণ মঞ্চৰ তৰফৰ পৰা আমি বহুত দিন আগতে আমি এটা সিদ্ধান্ত লৈছিলো যে জুবিন দাৰ অবিহনে যিহেতু প্ৰথমটো জন্মদিন আৰু সেইটোক আমি চিৰদিনৰ বাবে স্মৰণীয় কৰি ৰাখিবলৈ লাগিব, সেয়েহে আমি সিদ্ধান্ত লৈছিলো যে আমি জন্মদিনটো ভালদৰে পালন কৰিম। আৰু সিদ্ধান্ত লৈ আমি শিক্ষাৰ্থী এই গাঁৱত আহি পালোহি, কাৰণ বিভিন্ন জেগাত বিভিন্ন অনুষ্ঠান আছে, ক'ৰবাত 12ৰ পৰীক্ষা হৈ আছে, তো কাৰো যাতে ডিষ্টাৰ্ব নহয়, যাতে পৰিৱেশটো বিনষ্ট নহয়, সেই ৰাইজৰ লগত কথা পাতি ৰাইজে ইয়াতে আমাক সন্মতি দিলে। আৰু সন্মতিক্ৰমে আজি আমি ইয়াতে আপোনালোকে গমেই পাইছে প্ৰায় 3000তকৈ অধিক যুৱক যুৱতী ইয়াতে ওলাই আহি ইয়াতে জুবিন গাৰ্গৰ চিনেমাত যিখন লাষ্ট চিনেমা আছে ৰৈ ৰৈ বিনালে, তাতে সেই চিনেমাৰ এজন অভিনেতা আমাৰ দ্বিতীমান ফুকন ডাঙৰীয়া তেখেতে আহি মুখ্য অতিথি হিচাপে বক্তব্য আগবঢ়াইছে আৰু লগতে শ্ৰদ্ধাঞ্জলি তেখেতে জুবিন দাক জ্ঞাপন কৰিছে। আৰু লগতে আমাৰ বিভিন্ন দিশত আমি 10টা আজি বঁটা আমি জনকল্যাণ মঞ্চৰ তৰফৰ পৰা আজি আমি প্ৰদান কৰিছো। আৰু পৰৱৰ্তী দিনবিলাকত প্ৰত্যেক বছৰে জুবিন দাৰ জন্মদিনৰ দিনা আজিৰ তাৰিখটোত 18 নৱেম্বৰ জুবিন দাৰ নামত এই বঁটা পলাশবাৰীৰ 10জনকৈ ব্যক্তিক প্ৰত্যেক বছৰে আমি উৎসৰ্গা কৰি যাম বুলি আমি ঘোষণা কৰিছো। আৰু লগতে জুবিন দাৰ যিখন লাষ্ট চিনেমা ৰৈ ৰৈ বিনালে, তাতে যিটো মূল লিড চং আছিলে, সেই লিড চং গোৱা মহিলাগৰাকী আমাৰ মৰমী, তেখেত আমাৰ মৰমী শৰ্মা, তেখেত আমাৰ এই অঞ্চলৰে বাসিন্দা, তেখেতকো নিমন্ত্ৰণ জনাইছো। আৰু যিসকলকে নিমন্ত্ৰণ জনাইছো সকলোকে ধন্যবাদ জানিছো। একেষাৰে জুবিন দাৰ নামটো শুনি সকলোৱে এই অনুষ্ঠানটোত আহি অনুষ্ঠানটোৰ আশীৰ্বাদ কৰিছে। আৰু মই আপোনালোকৰ জৰিয়তে আৰু উপস্থিত যিসকল ইয়াতে আছিলে বা যিসকলে সহযোগিতা কৰিলে সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।